এতিয়া আলোচনা কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰীসকলৰ বিষয়ে। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। কাৰ্যকাল আৰম্ভ হৈছিল 11 ফেব্ৰুৱাৰী 1946 চনৰ পৰা আৰু কাৰ্যকালৰ সমাপ্ত হৈছিল 6 আগষ্ট 1950 চনত। অৰ্থাৎ তাৰ মুঠ কাৰ্যকাল আছিল 1638 দিন। অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। আৰু বিষ্ণুৰাম মেধিৰ কাৰ্যকাল আৰম্ভ কৰিছিল 9 আগষ্টৰ পৰা, কাৰ্যকাল শেষ হৈছিল 27 ডিচেম্বৰ 1957 চনত আৰু তাৰ মুঠ কাৰ্যকাল আছিল 1698 দিন। অসমৰ তৃতীয় মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা। তাৰ কাৰ্যকাল আৰম্ভ হৈছিল 28 ডিচেম্বৰ 1957 চনৰ পৰা 6 নৱেম্বৰ 1970 চনলৈকে। অৰ্থাৎ তাৰ মুঠ কাৰ্যকাল আছিল 4696 দিন। অসমৰ চতুৰ্থ মুখ্যমন্ত্ৰী আছিল মহেন্দ্ৰ মোহন চৌধুৰী। কাৰ্যকাল আৰম্ভ হৈছিল 11 নৱেম্বৰ 1970 চনৰ পৰা, কাৰ্যকাল শেষ হৈছিল 30 জানুৱাৰী 1972 চনলৈ। অৰ্থাৎ মুঠ কাৰ্যকাল আছিল 466 দিন। তাৰ পিছৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ। অৰ্থাৎ তাৰ কাৰ্যকাল আৰম্ভ হৈছিল 31 জানুৱাৰী 1972 চনৰ পৰা আৰু কাৰ্যকাল শেষ হৈছিল 12 মাৰ্চ 1978 চনত। অৰ্থাৎ মুঠ দিন আছিল 2232 দিন। তাৰ পিছৰ মুখ্যমন্ত্ৰী আছিল অসমৰ গোলাপ বৰবৰা। কাৰ্যকাল আৰম্ভ হৈছিল 12 মাৰ্চ 1978 চনত আৰু কাৰ্যকাল শেষ হৈছিল 4 ছেপ্টেম্বৰ 1979 চনত। মুঠ 542 দিন শাসন কৰিছিল। তাৰ পিছৰ মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰ নাথ হাজৰিকা। কাৰ্যকাল আৰম্ভ হৈছিল 9 ছেপ্টেম্বৰ 1979 চনত, কাৰ্যকাল শেষ হৈছিল 11 ডিচেম্বৰ 1979 চনত। মুঠ 94 দিন অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। তাৰ পিছত অসমত ৰাষ্ট্ৰপতি শাসন জাৰি হৈছিল। অৰ্থাৎ ৰাষ্ট্ৰপতি শাসন আৰম্ভ হৈছিল 12 ডিচেম্বৰ 1979 চনৰ পৰা 5 ডিচেম্বৰ 1979 চনলৈ। মুঠ 359 দিন। তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল একমাত্ৰ অসমৰ মহিলা মুখ্যমন্ত্ৰী সৈয়দা আনোৱাৰা টাইমুৰ। কাৰ্যকাল আৰম্ভ কৰিছিল 6 ডিচেম্বৰ 1980 চনত, কাৰ্যকাল শেষ হৈছিল 30 জুন 1981 চনত। মুঠ দিন আছিল 207 দিন আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা। তাৰপিছত আকৌ অসমত ৰাষ্ট্ৰপতি শাসন জাৰি হৈছিল 30 জুন 1981 চনৰ পৰা 31 জানুৱাৰী 1982 চনলৈকে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল মুঠ 197 দিনৰ কাৰণে। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী আছিল কেশৱ চন্দ্ৰ গগৈ। 13 জানুৱাৰীৰ পৰা 1982 চনৰ পৰা আৰম্ভ কৰি 19 মাৰ্চ 1982 চনলৈ 66 দিনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। তাৰপিছত অসমত আকৌ ৰাষ্ট্ৰপতি শাসন জাৰি হৈছিল 19 মাৰ্চ 1982 চনৰ পৰা 27 ফেব্ৰুৱাৰী 1983 চনলৈ। মুঠ 345 দিন। তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল হিতেশ্বৰ শইকীয়া। কাৰ্যকাল আৰম্ভ হৈছিল 27 ফেব্ৰুৱাৰী 1983 চনৰ পৰা আৰু কাৰ্যকাল শেষ হৈছিল 23 ডিচেম্বৰ 1985 চনলৈ। মুঠ 1031 দিন শাসন কৰিছিল, মুখ্যমন্ত্ৰী হৈ আছিল। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল প্ৰফুল্ল কুমাৰ মহন্ত। কাৰ্যকাল আৰম্ভ কৰিছিল 24 ডিচেম্বৰ 1985 চনৰ পৰা, কাৰ্যকাল শেষ হৈছিল 28 নৱেম্বৰ 1990 চন। দল আছিল অসম গণ পৰিষদ। মুঠ দিন শাসন কৰিছিল 1799 দিন। তাৰপিছত অসমত আকৌ ৰাষ্ট্ৰপতি শাসন জাৰি হৈছিল 28 নৱেম্বৰ 1990 চনৰ পৰা 30 জুন 1991 চনত 214 দিনৰ কাৰণে। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী আছিল আকৌ হিতেশ্বৰ শইকীয়া দ্বিতীয়বাৰ কাৰ্যকালৰ বাবে। কাৰ্যকাল আৰম্ভ হৈছিল 30 জুন 1991 চনৰ পৰা, কাৰ্যকাল শেষ হৈছিল 22 এপ্ৰিল 1996। অৰ্থাৎ 1757 দিন আছিল মুঠ। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল ভূমিধৰ বৰ্মন। 22 এপ্ৰিল 1996 চনৰ পৰা 14 মে 1996 চন, মাত্ৰ 23 দিনৰ কাৰণে। তাৰপিছত আকৌ অসমৰ মুখ্যমন্ত্ৰী হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত। দ্বিতীয়বাৰ কাৰ্যকাল গ্ৰহণ কৰিছিল 15 মে 1996 চনৰ পৰা 17 মে 2001 চনলৈ। মুঠ আছিল 1829 দিন। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল তৰুণ গগৈ। কাৰ্যকাল আৰম্ভ কৰিছিল 17 মে 2001 চনৰ পৰা, কাৰ্যকাল শেষ হৈছিল 24 মে 2016 চনলৈ। মুঠ দিন আছিল 5485 দিন। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল। কাৰ্যকাল আৰম্ভ হৈছিল 24 মে 2016 চনৰ পৰা, কাৰ্যকাল শেষ হৈছিল 10 মে 2021 চন। ভাৰতীয় জনতা পাৰ্টিৰ পৰা মুঠ দিন আছিল 1812 দিন। তাৰপিছত অৰ্থাৎ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰ্যকাল আৰম্ভ কৰিছিল 10 মে তাৰিখত আৰু সি বৰ্তমান কাৰ্যভাৰ গ্ৰহণ কৰি আছে। এই অসমৰ মুখ্যমন্ত্ৰীসকলৰ বিষয়ে কিছু আৰু কাৰ্যকাল তেওঁলোকৰ। ইয়াৰ পৰা গম পোৱা গ'ল যে অসমৰ বেছি দিন শাসন কৰা ব্যক্তিজন আছিল তৰুণ গগৈ
আৰু কম দিনৰ কাৰণে শাসন কৰা ব্যক্তিজন আছিল ভূমিধৰ বৰ্মন। মাত্ৰ 23 দিনৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল। থেংক ইউ।